হেল্ল' এভৰিৱান, আজি আকৌ এবাৰ আহিলোঁ আপোনালোকৰ ওচৰত নতুন এটা ৰেচিপি লৈ। আৰু এইফালে মই সকলো যা যোগাৰ কৰি লৈছোঁ। থাম্বনেইলখন দেখি গম পাইছেই চাগৈ আজি কি ৰেচিপি দিম। এইফালে সকলোখিনি বস্তু আপোনালোকে স্ক্ৰীণত দেখা পাইছে। এয়া এতিয়া ইয়াত দি দিলোঁ ৰিফাইন কুকাৰত, আৰু ইয়াতে কাজুকেইটা অলপ সময়ৰ বাবে লৰাই ভাজি ল'ম। অলপমান ৰঙচুৱা হোৱালৈকে আপোনালোকে এনেদৰেই ভাজি থাকিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া আপোনালোকে যিসকলে জানেতো জানেই, যিসকলে নাজানে ৰেচিপিটো চাই ঘৰত ট্ৰাই কৰিব পাৰিব। আৰু এতিয়া এয়া ধুনীয়াকৈ ৰঙচুৱা হোৱাৰ পাছত মই কাজুকেইটা উলিয়াই ল'লোঁ, আৰু এয়া দি দিলোঁ পিঁয়াজখিনিও ধুনীয়াকৈ ৰঙচুৱা হোৱালৈ ভাজি ল'ম। এই ৰেচিপিটো আপোনালোকে ঘৰত খাব পাৰে বা আলহী আহিলেও আপোনালোকে দিব পাৰে। আলহীয়ে একদম প্ৰশংসা কৰি যাব আপোনালোকক। আৰু এয়া দেখিছেনে, পিঁয়াজখিনি অলপমান ৰঙচুৱা হৈ গৈছে। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পাছতে আপোনালোকে ইয়াত এড কৰিব সকলোখিনি মছলা। আৰু ইয়াত মই এতিয়া কি দিম আপোনালোকে চাই থাকক। এয়া দিছোঁ তেজপাত, আৰু এইফালে দিছোঁ দালচেনি, এইফালে ইলাচি দি দিছোঁ, আৰু এয়া লং। এনেদৰে আৰু অলপ সময়ৰ বাবে লৰাই ভাজি থাকিম। তাৰ পাছতে এতিয়া ইয়াত দি দিম মই আদা নহৰুৰ পেষ্ট অলপমান। আপোনালোকে ইমান নিদিব, অলপমান দিব, বেছি দিলেও খাই ইমান ভাল নালাগে সেইবাবে। আৰু ইয়াত দেখিছেনে, ধুনীয়াকৈ লৰাই ভাজি থাকিব। আৰু এইখিনি হৈ যোৱাৰ পাছতে ইয়াত মই আৰু এটা বস্তু দিম। এয়া হৈছে চেনি আপোনালোকে সোৱাদ অনুসৰি দিব পাৰে। যিসকলে চেনি মিঠা খাই ভাল পায় অলপমান সৰহকৈ দিব পাৰে। মই মোৰ সোৱাদ অনুসৰি দিছোঁ, আৰু অলপমান নিমখ দি দিছোঁ। আৰু এয়া এতিয়া চাউলখিনি দি দিছোঁ। আপোনালোকে এয়া মই জহা চাউল লৈছোঁ, আপোনালোকে যিকোনো ধৰণৰ চাউল ব্যৱহাৰ কৰিব, যিকোনো বাচমতি ৰাইচো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। মই কিন্তু জহা চাউল দি বনাইছোঁ। খাবলৈ বিৰাটেই টেষ্টি হৈছিল। আৰু প্লিজ আপোনালোকে ভিডিঅ'টো চাই ঘৰত এবাৰমান ট্ৰাই কৰি চাব। এয়া এতিয়া ইয়াত দি দিলোঁ ভাজি লোৱা কাজু বাদামকেইটা, আৰু এনেদৰে মই প্ৰায় 5 মিনিটমান সময় লৰাই ভাজি ল'ম। দেখিবলৈ ভাল লাগিছে নহয় জানো? দেখিবলৈ যিমানখিনি ভাল লাগিছে, খাবলৈও ঠিক তেনেদৰে বহুতেই ভাল লাগিছিল। আৰু ইয়াত এতিয়া মই পানী দিম। আপোনালোকে যিটো কাপেৰে চাউল দিছিল সেই কাপটোৰেদি আপোনালোকে ইয়াৰ 1.5 গুণ পানী দিব পাৰে। আৰু এই পানীখিনি দিয়াৰ পাছতে মই ইয়াত দি দিলোঁ ঘি অলপ। ঘি এচামুচ দিছোঁ, দি লৰাই দি এতিয়া কুকাৰৰ ঢাকোনখন মই ধুনীয়াকৈ লগাই দিম। আৰু 2টা চিটি অহালৈকে মই গেছত বহাই দিম। এয়া 2টা চিটি আহিবলৈ দিম, আৰু অহাৰ পিছত এয়া দেখিছেনে, সম্পূৰ্ণভাৱে আমাৰ পোলাওখিনি ৰেডি হৈ গৈছে। আৰু কিমান ধোঁৱা ওলাই আছে, একেবাৰে গৰমে আপোনালোকক দেখাই দিছোঁ দেই। আপোনালোকক দেখাই আছোঁ কিমান টেষ্টি হৈছিল। আৰু এইফালে মই এখন প্লেটত ছাৰ্ভ কৰি ল'লোঁ। আজি আচলতে পোলাও খাইছিলোঁ চিকেন গ্ৰেভিৰ লগত। আপোনালোকে চিকেন গ্ৰেভি হ'লে বেছি ভাল লাগে ইয়াৰ টেষ্টটো। এয়া আজি আমাৰ ৰেডি হৈ গ'ল, চাওকচোন। কাৰ মুখত জিভা পানী আহিছে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই ভাল পালে যদি লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই, লাভ ইউ অল।